নমস্কাৰ ক্ৰীড়াঙ্গনৰ এটি নতুন খণ্ডলৈ মই প্ৰাৰ্থনা হাজৰিকাই আপোনালোক আটাইকে আদৰণি জনাইছো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খো-খো খেলবিধ অসমৰ কি পৰ্যায়ত আছে বাৰু খো-খোৰ বিষয়ে আমি প্ৰায় আলোচনা নকৰো আৰু আজি সেই বিষয়ে আলোচনা কৰিবলৈ আজি আমন্ত্ৰণ কৰি আনিছো এগৰাকী বিশিষ্ট ব্যক্তি তেওঁ সভাপতি অসম খো-খো সন্থা শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ক্ৰীড়াঙ্গনৰ মজিয়ালৈ নমস্কাৰ আৰু ইতিমধ্যে মই কৈছো যে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ খো-খোৰ পৰিবেশ বা পৰিস্থিতি বা কি পৰ্যায়ত আছে তাৰ বিষয়ে অসমৰ বিষয়ে আলোচনা কৰাৰ আগতে যেহেতু ওয়াৰ্ল্ড কাপ চলি আছে খো-খো ওয়াৰ্ল্ড কাপ চলি আছে আৰু খুব উলহ মালহেৰে ওয়াৰ্ল্ড কাপৰ আমি খেলসমূহ দেখিছো ষ্ট্ৰীমিং হৈ আছে বা কভাৰেজো পাইছে খুব সুন্দৰ বিশ্ব কাপ যি চলি আছে সেই বিশ্বকাপৰ বিষয়ে অকমান কওকচোন কাৰণ আপুনি নিজেও জড়িত হৈ আছিলে বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানতো আপোনাক দেখিছো বা এই খেলবিধৰ কাৰণে আপুনি অসমকো ৰিপ্ৰেজেন্ট কৰিছে হয় আমাৰ আপুনি ঠিকে কৈছে এই মাহৰে 13 তাৰিখত আৰম্ভ হৈছে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত খো-খো বিশ্বকাপ খো-খো প্ৰথমবাৰৰ কাৰণে হৈছে আৰু এই খেলা 19 তাৰিখলৈকে চলিব মই উদ্বোধনী অনুষ্ঠানটো আছিলোঁ আৰু তাৰ পিছৰ দুদিনো আছিলোঁ আৰু হয়তো আমি ক্লোজিঙত আকৌ চাবলৈ যাম মই হয় মুঠ 24খন দেশে জয়েন কৰিছে আৰু গোটেইকেইটা কণ্টিনেণ্টৰ পৰা আহিছে আৰু এবাৰ প্ৰথমবাৰৰ কাৰণে আমি দেখিবলৈ পাইছো যে খো-খোটো ইন্টাৰনেশ্যনেল গেম হিচাপে ৰিকগনাইজ হৈছে হয় ইতিমধ্যে আপোনালোকে জানে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ভাৰত চৰকাৰে বহুদিন আগতেই খো-খো আৰু কাবাডীটো ইণ্ডিজিনিয়াছ গেম হিচাপে ডিক্লেয়াৰ কৰা আছে আৰু সেইবাবে বোধহয় এবাৰ ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে বিশেষভাৱে এই প্ৰথমবাৰৰ বাবে যিখন খেলা অনুষ্ঠিত হৈছে বিশ্বকাপ খো-খোত তেওঁলোকে সৰ্বপ্ৰকাৰে মানে সহায় কৰিছে আৰু তেওঁলোকে ফাইনেন্সিয়েলি আৰু আদাৰৱাইজো তেওঁলোকে আহিছে আৰু ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামৰ গোটেইখিনি যিখিনি খৰচ বা যিখিনি হেৰি আছে ভাড়া হেৰি গোটেইখিনি তেওঁলোকে বহন কৰিছে আৰু স্বয়ং আমাৰ ইণ্ডিয়ান অলিম্পিকৰ তৰফৰ পৰা পিটি উষা তেখেতে নিজেই আগভাগ লৈ পেলাই ইতিমধ্যে তেখেতে বহুত বাইটো দিছে আহ্বান জনাইছে গোটেই সমগ্ৰ দেশবাসীক ওলাই আহিবৰ কাৰণে এই খো-খোত অংশগ্ৰহণৰ বাবে আৰু মই যিদিনাখন অপেনিঙৰ দেখিব পাইছোঁ যে 24খন দেশৰ বিশেষকৈ ইউৰোপিয়ান কাণ্ট্ৰি বা আমাৰ আন বিদেশীয় দেশৰ ৰাষ্ট্ৰবিলাকৰ খুব আন্তৰিকতাৰে তেওঁলোকে যোগদান কৰিছে বা আকোৱালি লৈছে হৈছে আৰু আপোনালোকে জানে তথাপিও কৈছোঁ কিন্তু ইণ্ডিয়া ভাৰতবৰ্ষ খো-খোত কাবাডীটো কিন্তু কাবাডীতকৈ খো-খোত বহুত বেছি আগবঢ়া আৰু যি গতিৰে যিটো পজিশ্যন আছে এবাৰ খেলা নোহোৱাকৈ মই আপোনাক নিশ্চিন্ত যে ইণ্ডিয়াৰ ল'ৰা ছোৱালী দুটা দলে ৱৰ্ল্ড চেম্পিয়ন হ'ব কাৰণ বাকীবিলাকৰ ন' মেটচ ফৰ দেম কিছু পৰিমাণে আজি কিছু বছৰৰ পৰা নেপাল বাংলাদেশ শ্ৰীলংকা আৰু এনেকুৱা দুই এখন দেশে অলপ মানে ফাইট দিয়ে কিন্তু ইণ্ডিয়াক বলে নোৱাৰে আৰু এতিয়া যোৱা কেইবা বছৰৰ পৰা খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আমাৰ সভাপতি হ'ল সুধাংশু মিট্টাল তেখেতে ৱেল ন'ন ফিগাৰ তেখেতে প্ৰচেষ্টাতে আজি বহুত বছৰৰ পৰা গোটেই বিদেশলৈ আমাৰ খো-খোৰ যিবিলাক এক্সপাৰ্ট আছে কোচ আছে তেওঁলোকক পাৰ্মানেণ্টলি খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ খৰচত তেওঁলোকক পঠাইছে আৰু তেওঁলোকৰ আপ্ৰাণ চেষ্টা বলতে নতুন বিদেশী দলবিলাকে খেলটো শিকি উঠিছে আৰু এবাৰ জইন কৰিব আহিছে সুধাংশু মিট্টালৰ কথা কোৱাৰ লগে লগে মনত পৰিছে তামুলপুৰত 2023 চনত আপোনালোকে নেশ্যনেলছখন পাতিছিলে অসমত আৰু সেইখনো খুব উলহ মালহেৰে পাতা হৈছিল আৰু খুব দেখিছিলোঁ খেলুৱৈসকল ওলাই আহিছিলে বা দৰ্শকৰো সমাগম দেখিবলৈ পোৱা গৈছিলে এতিয়া যদি আমি অসমৰ প্ৰেক্ষাপটত চিন্তা কৰোঁ অসমৰ খো-খোৰ বিষয়ে অকণমান জানিব খুজিম যে কোনটো পৰ্যায়ত আছে বা কিমানখিনি আৰু আগুৱাই নিব পৰা স্কোপ আছে হয় অসমৰ খো-খোৰ কথা কোৱাৰ আগতে মই এই কথাৰ উত্তৰ দিবৰ কাৰণে ভাৰতৰ বৰ্তমানৰ খো-খোৰ পিকচাৰটো ক'বলৈ মই বাধ্য খো-খোটো বেছিকেলি আজি বহুত যুগৰ পৰা এটা সময়ত আমি দেখিছিলোঁ যে ক্ৰিকেট মানে বম্বে বহুত যুগৰ আগতে হকী মানে পাঞ্জাৱ এনেকুৱা কিন্তু আজিকালিতো নাই তেনেকুৱা কিন্তু এতিয়া খো-খোৰ ক্ষেত্ৰত খো-খো মানে মহাৰাষ্ট্ৰ হৈ আছে আৰু সমানেই মহাৰাষ্ট্ৰক লগত ফাইট দিয়া ষ্টেটবিলাক আছে দিল্লী বিন্দাৰ্ব তাৰপিছত আমাৰ কেৰেলা
পাঞ্জাব আৰু আমাৰ পূৰ্বাঞ্চলৰ কেৱল ৱেষ্ট বেংগলে নেশ্যনেল লেভেলত ফাইট দিব সমৰ্থ হৈছে লেটলি উৰিষ্যা আগবাঢ়ি আছে উৰিষ্যা যেনেকৈ ইণ্ডিয়ান হকী টিমটো স্পনচাৰ কৰিছে আপুনি শুনি ভাল পাব যে ভাৰতীয় খোখৰ দলটো 3 বছৰৰ কাৰণে তেওঁলোকে দায়িত্ব লৈছে আৰু একৰ্ডিংলি তেওঁলোকৰ নিজা ষ্টেটকো বহুত ওপৰলৈ নিছে সেইটো বেকগ্ৰাউণ্ডত ৰাখিলে অসমে যথেষ্ট পিছ পৰি আছে অসম নহয় উত্তৰ পূৰ্বাঞ্চল গোটেইখন নেৰি মণিপুৰ কিছু আগুৱাইছে কিন্তু মোটামুটি একেই কিন্তু এইটো মানে জড়তা ভাঙিবৰ কাৰণে মই খো ফেডাৰেশ্যনৰ অসম খো সন্থাৰ সভাপতি হৈ আছোঁ প্লাছ মই নৰ্থ ইষ্ট খো ফেডাৰেশ্যনৰ মই প্ৰেচিডেণ্ট হৈ আছোঁ বহুত বছৰৰ পৰা মোক সুধাংশু মিত্তল যিয়ে ক'লে যে আপুনি এছিয়ান খো পাতিব নেকি পাতিম বুলি কোৱাটো চবতকৈ সহজ কথা পইচা ক'ৰ পৰা আহিব এইটোতো ইমান গ্লেমাৰ গেম নহয় আমাৰ ক্ৰিকেটৰ নিচিনা কোনে হেৰি কৰে স্পনচাৰশ্বিপো নাহে কিন্তু মই খুবেই ভাগ্যৱান হ'ব মানে অসম খো সন্থাৰ চেয়াৰমেন আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত আমাৰ অসম খো সন্থাৰ চেয়াৰমেন তেখেতে দায়িত্ব ল'লে যে মই আছোঁ আৰু খোটো অকল ইণ্ডিয়াতে অসমতে নহয় গোটেই ইণ্ডিয়াতে হওক বেচিকেলি যে গ্ৰাম্য খেলা গতিকে আমাৰ তামোলপুৰত ঘৰে ঘৰে খো প্লেয়াৰ আছে গতিকে আমাৰ ইয়াতে নেপাতে কিয় ইণ্টাৰনেশ্যনেল খেলা এখন তামোলপুৰত পতাটো ক'ত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে কি আছে একোৱেই নাই চেলেঞ্জ আছিলে আপোনাৰ কাৰণে সাংঘাতিক চেলেঞ্জ আৰু মইতো ক'ব খোজোঁ আপুনি স্পৰ্টছৰ লগত বহুত যুগৰ পৰা লাগি থকা মানুহ সম্ভৱ দিছ ইজ দ্য ফাৰ্ষ্ট ইনষ্টেঞ্চ নেকি যে এখন ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট ইমান ভিতৰুৱা ঠাইত পাতিছোঁ উইদিন 2 মাহ নোহোৱাৰ ভিতৰত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰচেষ্টাতে প্ৰকাণ্ড ফিল্ড এখন ডেভেলপ কৰি খোটো ইকুইপমেণ্টছ বেছি নালাগে পোষ্টকেইটা লাগে গতিকে উপযোগী কৰি তুলিলে আৰু তাৰপিছত তেওঁ আমাৰ যেনেকৈ খানাপাৰাত কেতিয়াবা যে ডাঙৰ ডাঙৰ মাননীয় প্ৰধানমন্ত্ৰী আহিলে যে মেকচিফ কিছুমান বনাই দিয়ে তেনেকৈ আমাৰ এটা চেণ্ট্ৰেলি এচি কৰি প্ৰকাণ্ড কেম্পাছ এটা বনালে গোটেই ফিল্ডখনত 6খন কোৰ্ট কৰিলে কৰি পেলাই সেইখিনি বাৰু হৈ গ'ল কিন্তু আমি প্লেয়াৰবিলাক ক'ত ৰাখিম আমাৰ 9-10খন দেশ আহিছে মই তেতিয়া ক'লোঁ যে আমাৰ গুৱাহাটীৰ যিবিলাক তাৰকা হোটেল আছে সেইবিলাকত আমি ৰাখোঁ কিন্তু তেওঁলোকক ৰাতিপুৱাই আমি ডিলাক্স বাছত তেওঁলোকক লৈ যাম আৰু গুৱাহাটীৰ পৰা তামোলপুৰলৈ হাৰ্ডলি 1 ঘণ্টা জাৰ্ণি লৈ যাম গোটেই দিনটো তাতে খেলিব ৰাতিলৈ খেলিব ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰা লাঞ্চৰ পৰা ডিনাৰ পৰা চব তাতে কৰিব একৰ্ডিংলি ৰেষ্ট ইজ এ মানে হিষ্ট্ৰী খুব ভালকৈ ছাকচেছ হ'ল আৰু গ্ৰাম্য এৰিয়াত বিশেষকৈ সেইটো বেল্টত খো খুবেই পপুলাৰ ডেইলি 10,000-15,000 মানুহ হয় আৰু বাহিৰত মানে টিভি লগাবলগীয়া হৈছে মানুহ সোমাব নোৱাৰাৰ কাৰণে আপুনি কৈছে ইতিমধ্যে কাবাডী আৰু খো ইণ্ডিজিনিয়াছ গেম বুলি স্বীকৃতি দিয়া হৈছে আৰু আমি দেখিছোঁ বৰ বেছি ইকুইপমেণ্টছ নালাগে খুব একেবাৰেই নালাগে দামী জোতা নালাগে বা ট্ৰেক শ্বুট নালাগে পিন্ধিবলৈ আৰু 2টা পোষ্টৰ খালী প্ৰয়োজন গতিকে সেই হিচাপত চাবলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলত যিখিনি টেলেণ্ট আছে বা আপুনি কৈছে ইতিমধ্যে তামোলপুৰত ঘৰে ঘৰে আছে খেলুৱৈ খো খেলুৱৈ তেওঁলোকক উলিয়াই আনিবৰ সময় হৈছে এতিয়া উলিয়াই আনিবৰ কাৰণে কি কৰিব লাগিব বুলি ভাবিছে আপুনি আৰু যিহেতু বহুত বছৰৰ পৰা আপুনি জড়িত হৈ আছে আপুনি জানিব কোনটো এৰিয়াত পকেট বুলি কোৱা হয় য'ত টেলেণ্টসমূহ সোমাই আছে কেনেকৈ উলিয়াই আনিব পৰা যায় বেচিকেলি আমাৰ খোটো আজি কেইবছৰমান আগতে পকেট হিচাপে আছিল আমাৰ ডিব্ৰুগড় হয় তিনিচুকীয়া বোকাখাট তাৰপিছত সোণাপুৰ আমাৰ এই বঙাইগাঁও তাৰপিছত মিৰ্জা আজৰা তাৰপিছত তামোলপুৰটো আছে বাক্সা চিৰাং এনেকুৱাবিলাক কিন্তু এতিয়া শুনি আপুনি ভাল পাব যে আজিকালি ফুল ফ্লেজেড সমানে খোৰ মানে ইণ্টাৰ ডিষ্ট্ৰিক্ট কমিটিও ফৰ্ম হৈছে আকৌ কমিটি ফৰ্মতে আবদ্ধ হৈ থকা নাই ফুল চুকত খেলা আৰম্ভ কৰিছে ল'ৰা ছোৱালীবিলাকে আমাৰ প্ৰায় 30খন জিলাত গতিকে এতিয়া সকলোৱে সমানে মানে ভাল খেলা হৈছে কিন্তু তথাপিও যদি সোধে মোক যে কোনে আগবাঢ়ি আছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টে খুবেই নাম কৰা মেক্সিমাম আমাৰ ষ্টেট প্লেয়াৰ তাৰপৰা আহে তামোলপুৰৰ পৰা আহে বাক্সা চিৰাং তাৰপিছত আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট আছে সোণাপুৰ অঞ্চলৰ পৰা আছে তাৰপিছত আমাৰ মিৰ্জাৰ পৰা আছে পলাশবাৰী আছে ৰঙিয়া আছে এইবোৰৰ পৰা খুবেই মানে ভাল এতিয়া লাহে লাহে স্পীড হৈছে গোটেই ডিষ্ট্ৰিক্টবিলাকত আৰু ইতিমধ্যে আমি কেইবাবাৰো মই ইতিমধ্যে আপোনাক কৈছোঁৱেই যে মই নৰ্থ ইষ্ট খো ফেডাৰেশ্যনৰ মই প্ৰেচিডেণ্ট আমি কেইবাখনো
প্ৰায় 7বাৰ 8বাৰ আমি ইয়াতে নৰ্থ ইষ্ট জোনেল খেলাবিলাক পাতিছোঁ য'ত 7খন 8খন ৰাজ্য আমাৰ ইয়াতে হেৰি কৰিছে এনেকুৱা নেৰানেপেৰা প্ৰচেষ্টাত আমাৰ এতিয়া খোখোটো ল'ৰা ছোৱালীবিলাকে সমানে উঠি আহি পেলাই এতিয়া ধৰক ইণ্ডিয়াৰ চিনেৰিয়ত প্ৰায় 40টা হেৰি ৰাজ্যৰ পৰা ধৰি পেলাই CRPF এনেকৈ বেলেগ আছেতো গোটেইবিলাকৰ পৰা ধৰি আমাৰ পজিশ্যন প্ৰথম 15-20ত আহি গৈছে এতিয়া হয় আগতেতো আমাৰ একদম তলফালৰ পৰা আছিল এতিয়া আৰু আপুনি শুনি ভাল পাব যে লাষ্ট যিটো আমাৰ 2023ত তামোলপুৰত হৈছিল হয় তাত আমাৰে ছোৱালী এগৰাকীয়ে ইণ্ডিয়া টীমত পাইছে এই ছোৱালীগৰাকীৰ নাম আছে মই হেৰি আমাৰ হেৰি ৰঞ্জনা শৰণীয়া আছে ক্ষমা কৰিব ৰঞ্জনা শৰণীয়া তাই খুবেই ভাল পাৰফৰ্মেঞ্চ দিছে আৰু এইবাৰ তাই মানে প্ৰিলিমিনাৰী কেম্পলৈ তাই চিলেক্ট হৈছিল আমাৰ বিশ্বকাপত আৰু তেওঁ লাষ্ট 20লৈ আছিল কিন্তু নাজানো হয়তো পাৰফৰ্মেঞ্চ ইমান আপ টু হেৰি নহ'ল গতিকে মেইন টীমত অহা নাই কিন্তু বিশ্বকাপৰ ইণ্ডিয়া টীমৰ ট্ৰাইলত গৈ পেলাই প্ৰথম 20টালৈকে থকাটো এটা ক্ৰেডিট তাই ইতিমধ্যে ইণ্ডিয়া টীমত খেলিছেই আমাৰ এছিয়ান খোখোত তাৰ বাহিৰে আমাৰ সাউথ এছিয়ান গেমছ যেতিয়া হৈছিল ইয়াতে 2016 তেতিয়া আমাৰ ডিব্ৰুগড়ৰে সুপ্ৰিয়া গগৈ বোলে ছোৱালী এগৰাকী সাংঘাতিক ভাল প্ৰদৰ্শন কৰিছে তাই ইণ্ডিয়া টীমত পাইছে আৰু এবাৰ ইণ্ডিয়াটো কৈছে ইণ্ডিয়া চেম্পিয়নে হৈছে চেম্পিয়ন হোৱাৰ পিছতে তেওঁ এই ইণ্ডিয়া টীমত খেলা আছে প্লেয়াৰ হিচাপতে তেওঁ নেপকোত চাকৰি পাইছে আৰু গভৰ্ণমেণ্টৰ যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্ট পলিচি আছে 10 লাখ টকা গ'ল্ড মেডেল দিয়ে তেওঁ সেই পইচা পাইছে তেওঁ ছেটেল হৈ গৈছে এই তেনেকৈ আমাৰ যিবিলাক গাঁৱে ভূঞে আৰু কাবাডী খোখো খুব পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাক খেলে আপুনি শুনি বেয়া পাব যে গুৱাহাটীত খেলিব আহিবৰ কাৰণে বঙাইগাঁও ল'ৰা ছোৱালী বাছৰ ভাড়া নাই এনেকুৱা গতিকে তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ এতিয়া প্ৰায় 100তকৈ অধিক ল'ৰা ছোৱালীয়ে যিহেতু ষ্টেট ৰিপ্ৰেজেণ্ট কৰি নেশ্যনেল খেলিব গ'ল 100তকৈ অধিক ল'ৰা ছোৱালীয়ে বৰ্তমান অসম পুলিচত চাকৰি পাইছে সেই অঞ্চলৰ ল'ৰা ছোৱালীখিনি এতিয়া আপুনি কৈছে প্ৰতিভা আছে তেওঁলোকৰ অতি পিছপৰা ধৰক বাছৰ ভাড়াটো দি আহিবলৈও তেওঁলোকে কেম্প আহিবলৈও তেওঁলোকৰ হয়তো কেতিয়াবা পইচা নাথাকে আৰ্থিক অসুবিধা কিছুমান থাকে সেই ল'ৰা ছোৱালীখিনি কিদৰে উলিয়াই আনিব পৰা যাব কাৰণ আজি আমাৰ অনুষ্ঠান যোনে চাই আছে খোখোৰ বিষয়ে ধৰক ইণ্টাৰেষ্টেড তেওঁলোকৰ হয়তো ল'ৰা ছোৱালীক খেলাব বিচাৰে বা এই খেলবিধৰ বিষয়ে জানিব বিচাৰে গতিকে সেই ল'ৰা ছোৱালীখিনিক আপোনালোকে কিদৰে উলিয়াই আনিম বুলি ভাবিছে কিবা প্লেনছ কিবা প্ৰগ্ৰেমছ বা কিবা গাঁৱৰ অঞ্চল কিছুমান আপোনালোকে ৰেকগনাইজ কৰি তাতেই কেম্প পাতিম বুলি ভাবিছে বা কিদৰে আগুৱাই লৈ আহিম বুলি ভাবিছে ইতিমধ্যেতো যোৱা 20 বছৰৰ পৰা আমাৰ যিবোৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হয় আমি গুৱাহাটী চিটি নকৰোঁৱে গ্ৰাম্য অঞ্চলতে হয় আৰু গ্ৰাম্য অঞ্চলৰ সেই পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট ইউনিটটোৱে আগভাগ লয় আৰু ডিষ্ট্ৰিক্ট ইউনিটত তেওঁলোকৰ বিষয়ববীয়াসকলে সহযোগ কৰে তেওঁলোকৰ যিখিনি তাৰ লোকেল ব্যৱসায় আছে বা আমুক আছে তেনেকুৱা বিভিন্ন মানুহে যি আৰ্থিকভাৱে সচ্ছল তেওঁলোকে সহায় কৰিছে কিন্তু এটা কথা টু বি ভেৰি ফ্ৰেংক পেৰেণ্টছে অভিভাৱকে ভাবে যে কোনবিধ খেলিলে ল'ৰাটো বা ছোৱালীকে জীৱনৰ পিছলৈ সিকিউৰ হ'ব তাতো আৰু ক্ৰিকেটতো সম্ভৱ নহয় ক্ৰিকেট খেলে কিন্তু এইটো আৰু এতিয়া ৰঞ্জি ট্ৰফিত তামোলপুৰ অহা পথকৈ ইমান সহজ নহয় কিন্তু যেতিয়া দেখিব পৰা যে হয় ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰি যেতিয়া ডিষ্ট্ৰিক্ট চেম্পিয়ন হ'ব আমি যেতিয়া অসম টীমটো চিলেক্ট কৰিম সেই পাৰ্টিকুলাৰ তামোলপুৰৰ বা ডিব্ৰুগড়ৰ পৰাই 70% প্লেয়াৰ চিলেক্ট হয় হোৱাৰ পিছতে যেতিয়া নেশ্যনেল খেলিব যায় আগতে যদি আছিল 40টা টীমৰ পজিশ্যন 36 35 এতিয়া যেতিয়া 15-16 আহিছে আৰু আমাৰ নেশ্যনেল স্কুল গেমছতো অসমে কেইবাবাৰো 3rd 4th পজিশ্যন পাইছে গতিকে সেই চাৰ্টিফিকেটৰ বেচিছত আৰু নিজৰ ফিজিকেল ফিটনেছটো অফক'ৰ্ছ লাগিবই চাকৰিও পালে তেতিয়া দেখিছে সমূহ ল'ৰা ছোৱালীকে চিপাহী হ'লেও চিপাহী পষ্টলৈ পোৱা ইমান সহজ নহয়তো যেতিয়া চাকৰি পাইছে তেওঁলোকে এতিয়া মটিভেট হৈছে গতিকে ল'ৰা ছোৱালীখিনি আগুৱাই আহিছে আৰু আমাৰ কোচ আছেই আৰু যেতিয়া তেওঁলোকে ভাবিছে খেলিলে আমাৰ কিবা এটা হ'ব পাৰে আৰু আগতে এনেকুৱা আছিল 14ৰ পৰা 16 বছৰ মেক্সিমাম খেলে তাৰপিছত ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ এই আগৰ দিনত আমি যিটো শুনি আছিলোঁ হ'ব খেলি আৰু হৈছে ফলাইছে এতিয়া মানে বেলেগ কিবা কৰ যেনেকৈ পঢ়া শুনা এৰুৱাই দিয়ে এতিয়াও গাঁওবিলাকত তেনেকুৱা ভিতৰুৱা ঠাইত চলি আছে কিন্তু সেইটো লাহে লাহে ভাৱনা আঁতৰিছে এতিয়া তেওঁলোকে আমি ছিনিয়ৰ টীম বুলি ক'লে 18 বছৰীয়া 19 বছৰীয়া ছোৱালী আমি বিচাৰি পোৱা হৈছোঁ আগতে সেইটোও নাপাইছিলোঁ কিন্তু সেই হিচাপতো বৰ পজিটিভ দিশ বুলিয়ে ক'ব লাগিব এছ'চিয়েশ্যনত আপোনালোকে সন্থাটোত ডাঙৰ আপোনালোকৰ প্ৰত্যাহ্বান কি
এতিয়ালৈকে অনুভৱ কৰিছে বিগেষ্ট চেলেঞ্জ আপোনালোকৰ কাৰণে কাৰণ আপুনি কৈছে যে গ্ল্যামাৰাছ খেল নহয় আৰু খুব বেছি হাম্বল বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালীয়েহে খেলি আছে খোখোৱে হওক বা কাবাড্ডিয়ে হওক গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ সন্থাৰ চেলেঞ্জেছ কেনেকুৱা অনুভৱ কৰিছে কি ফিল কৰিছে মই অসম অলিম্পিকৰ লগতো বহুত বছৰ প্ৰায় মই 50 বছৰ স্পৰ্টছৰ লগত জড়িত আছিলোঁ চবতকৈ অসুবিধা বুলি ক'লে নেচাৰেলি আপুনি গম পাইছে মই কি কৈছোঁ ফাইনেন্স টকা হ'লে বহুত ষ্টেপছ ল'ব পৰা যায় মহাৰাষ্ট্ৰত প্ৰায় প্ৰত্যেক বছৰে অৰ্জুন এৱাৰ্ড দি আছে খোখোৰ পৰা খোখো কাবাডীৰ পৰা ভাল কোচ এজনক আনি পেলাই আমি ইয়াতে সৰু সজাই ষ্টেডিয়ামতে আমি ভাল হোটেল এখন ৰাখি যদি দুমহীয়া কোচিং দিব পাৰোঁ আৰু কোচিং কাক দিব গাঁও ভূঞে পাহাৰ ল'ৰা ছোৱালীবিলাকক এটলিষ্ট 50টা বা 100 ল'ৰা ছোৱালীক আমি আজি এমাহ ৰাখিব পাৰোঁ এই গোটেইখিনিতো ইকুইপমেণ্টছ আমাৰ একো নালাগে কোৰ্টটো লাগে পোষ্টকেইটা লাগে কিন্তু খোৱা বোৱাৰ অহা যোৱা খৰচখিনি চৰকাৰে সহায় কৰিছে কিন্তু চৰকাৰেতো ওপৰতে গোটেইখিনি ডিপেণ্ড কৰিলে নহ'ব আৰু চৰকাৰেতো অকল খো বুলি নাই চব খেলতে সমাই দিব লাগে গতিকে আমি চাইছোঁ এইমাত্ৰ মই ক'লোঁ যে আমাৰ কল্পনা কৰিব নোৱাৰা সপোন লগা এটা বস্তু হৈ গৈছিল যে আমাৰ 2023ত 20ৰ পৰা 23 তাৰিখলৈকে আমি ডিচেম্বৰত 10খন দেশক লৈ পেলাই এছিয়ান খো পাতিছোঁ ক'ত চাউথ কোৰিয়া মালয়েছিয়া ইৰাণ বাংলাদেশ এইবিলাক গৈ পেলাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে গিজাই থাকে তামোলপুৰৰ নিচিনা ভিতৰৰ ঠাইত ফুলি আছে হেৰিত কাৰ কাৰণে হ'ল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আগুৱাই অহাৰ কাৰণে হ'ল প্ৰমোদ বড়ো আগুৱাই ইন দ্য চেন্স যে তেওঁ ফাইনেন্সিয়েলি হেল্প কৰিছে গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিছে তেনেকুৱা সুবিধা পালে এভৰিথিং ইজ পচিবল আৰু তাৰ মাজতে আমাৰ মই বিশেষকৈ যোৱা 22-23 বছৰ মই প্ৰেচিডেণ্ট হৈ আছোঁ দেখিছোঁ ফাইনেন্স ইজ দ্য মেইন হেৰি কিন্তু এতিয়া বহুত থিংছ আৰ ইম্প্ৰুভিং এণ্ড উই আৰ ভেৰি মাছ কৰ্পৰেটৰ লগত আপোনালোকে যোগাযোগ কৰিছে নেকি কাৰণ কৰ্পৰেট ছেক্টৰৰটো থাকে এটা নিজৰ ববীয়াকৈ কিবা এটা পাৰ্চেণ্টেজ থাকে তেওঁলোকে অলিম্পিক স্পৰ্টছক তেওঁলোকে প্ৰদান কৰে বা তেওঁলোকে আগুৱাই আহে সহায় সহযোগিতা কৰিবলৈ তেনেকুৱা কিবা কথা চৰ্চা কাৰোবাৰ লগত কথা পাতিছে নেকি আপুনি ইমাত্ৰ এটা শব্দ ক'লে অলিম্পিক স্পৰ্টছ আজিলৈ এতিয়ালৈকে খোখোটো অলিম্পিক স্পৰ্টছ হিচাপে অহা নাই কিন্তু এবাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীয়ে কৈছে যে ইজ কনফিডেণ্ট যে ইণ্ডিয়াই বিট দিছে অলিম্পিকৰ কাৰণে এটা কথা মই কোৱা নাই তেখেতে কৈছে যদি ইণ্ডিয়াত অলিম্পিক হয় তেতিয়াহ'লে কাবাডীটো আছিলেই খোখোটো সোমোৱাটো গেৰাণ্টি কাৰণ হোষ্ট কাণ্ট্ৰিয়ে কেইটামান দিব পাৰে আৰু ইণ্ডিয়া আজি নহয় বহুত আগতে এইটো আমাৰ অৰিজিনেল মহাভাৰতৰ দিনৰ খেলা বুলি কাবাডী হেৰিত ঘোষণা কৰা আছে মানে ফৰ্মেলি নটিফিকেশ্যন দি গতিকে সেইটো হ'বগৈ কিন্তু আচল কথা মই আপোনাকে জড়িত কৰি কথাখিনি কৈছোঁ বহুত মই যিটো দেখিছোঁ খেলাৰ লগত আপুনি কভাৰ কৰিছে বহুত অভিজ্ঞ মাল্টিনেশ্যনেল কোম্পানীবিলাকে ONGC তেওঁলোকক প্ৰাধান্য ক'ত দিয়ে গ্লেমাৰ থকাখিনি দিয়ে ক্ৰিকেটতো কথা বেলেগ BCCI আৰু কাৰো ওচৰত যাব নালাগে কিন্তু বেডমিণ্টন টেবুল যিবিলাক গ্লেমাৰ আছে এতিয়া লেটলি বক্সিং ৱেইট লিফটিং য'ত অলিম্পিকত মেডেল চেম্পিয়ন সেইবিলাকতহে দিব খোখোত এদিন অলিম্পিকত আহিব আকৌ মানে ভাল দিন আহিব সেইবিলাক ভাবি পেলাইতো কোনো হেৰি নকৰে দে আৰ অল বিজনেছমেন প্ৰফেচনেল তাৰ মাজত তেওঁলোকক নিজৰ যাৰ লগত পাৰ্চনেল লেভেল আছে আমি বুজাই বঢ়াই কনভিন্স কৰি দিওঁ কিন্তু সেইটো দিন নহয় যে আমি এখন এপ্লিকেশ্যন দি পেলাই কাৰোবাক দিলেই তেওঁলোকে আমাৰ লগে স্পনচাৰ কৰে বিশেষকৈ লাষ্ট এছিয়ান হেৰিত গোটেই বস্তুটো আমাৰ ধুমুহাটো BTC আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া মানে বিয়াৰ কৰিছে আমিও কৰিছোঁ আৰু আমাৰ খোখো বেডাৰ্ছ অফ ইণ্ডিয়া এটা মেজৰ পৰ্চন দিছে তেনেকৈ কৰিছোঁ আমি অলিম্পিক স্পৰ্টছেই হওক বা ক্ৰিকেটৰ কথা নকয় ফুটবল অলিম্পিক স্পৰ্টছ খোখো শেহতীয়াকৈ দেখিছোঁ ফাইনেন্সৰ কাৰণে যেতিয়া কথা পাতোঁ তেতিয়াই কথাখিনি পাতি থাকোঁতে ওলাই পৰে যে আৰ্থিকৰ কাৰণে আচলতে বহুখিনি তেওঁলোকৰ হয়তো কেম্প পাতিবলৈ পিছ পৰি যায় ফুড লজিং বহুখিনি খৰচৰ কথা আহি পৰে ল'ৰা ছোৱালীখিনি চামহাও তেওঁলোকে চাফাৰ নকৰে জানো নিশ্চয় কৰে মই এটা সৰু উদাহৰণ দিছোঁ সেইটো নট অনলি ইন কেছ মানে এপ্লিকেবল ইন কেছ অফ খোখো চব খেলা এক্সেপ্ট ক্ৰিকেটৰ বাহিৰে আমাৰ নেশ্যনেল বডিবিলাকে এনি স্পৰ্টছ তেওঁলোকে 3বিধ খেল বছৰত পাতিব লাগিব চাব জুনিয়ৰ নেশ্যনেল জুনিয়ৰ নেশ্যনেল ছিনিয়ৰ নেশ্যনেল ছাপ'জ আমাৰ যেতিয়া নটিফিকেশ্যন আহিব খোখো ফেডাৰেশ্যন ইণ্ডিয়া যে এবাৰ জুনিয়ৰ নেশ্যনেল চাব জুনিয়ৰ নেশ্যনেল বা ছিনিয়ৰ নেশ্যনেল ত্ৰিবান্দামত হ'ব আমাৰ মুখখন ক'লা পৰি যায় কিয় গম পায়নে এই
20জনীয়া দলটো ল'ৰা আৰু ছোৱালী মিলি 40জনীয়া দলটো 3 দিন ৰেলত যাব লাগিব বাকি ডিটেইলছ নহয় 3 দিন ৰেলত 40জন যোৱা মানে আপোনাৰ কিমান আমাৰ যদি কয় শিলিগুৰিত হ'ব আমাৰ বিৰাট ফূৰ্তি এনেকুৱা অৱস্থা হয় কেতিয়াবা আমি শিলিগুৰি তুলিগুৰি এইটো বেল্টত হ'লেতো আমি লগালে পঠাওঁ কিন্তু আগত হ'লে আমি কেতিয়াবা এটা টিম পঠাওঁ য'ত আমাৰ টিমটো বেছি ভাল কিন্তু এতিয়া আমি আৰু বহুত চাফাৰ কৰিছোঁ যোৱা 3 বছৰ কি আগতে এটা পলিচি আছিল আপুনি গম পায় যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ৰেলৱে কনচেছন চাৰ্ট দিছিল 1/3 এই কোভিডৰ ঠিক আৰম্ভণি আগৰ পৰাই সেইটো এটা কিয় নাজানো ৰিজন বেছ নন টু দ্য ৰেলৱে ডিপাৰ্টমেণ্ট সম্পূৰ্ণ বন্ধ হৈ আছে টিম এটা পঠাবৰ কাৰণে যিটো 1/3 আমি পাইছিলোঁ এনেই ধৰক আমাৰ 1 লাখ টকা মিনিমাম লাগে 1/3 হ'লে বহুতখিনি কমি যায় গতিকে এটলিষ্ট সেইটো হ'লেও আমাৰ বহুতখিনি আমি সকাহ পাওঁ বহুতখিনি সকাহ পাওঁ সেইখিনি আমাৰ কৈছোঁ কিন্তু এতিয়া সেইটো বন্ধ হৈ আছে চব এছ'চিয়েশ্যনে থ্ৰু ইণ্ডিয়ান অলিম্পিক পিটিশ্যন দিছে ৰেলৱে ডিপাৰ্টমেণ্টে কৈছে উই আৰ চিৰিয়াছলি থিংকিং অফ আকৌ মানে আগৰ প্ৰচেছ অহালৈ কিন্তু চিৰিয়াছলিয়ে হৈ আছে ইমান দিন একো হোৱা নাই যাৰ কাৰণে আমি চাফা কৰিছোঁ আমিবোৰে প্ৰশিক্ষকৰ কথা আহিব এতিয়া আপুনি কৈছে যে আন্তঃৰাষ্ট্ৰীয় বহুকেইখন দেশে আঁকোৱালি ল'লে খো আৰু এইবাৰ তেওঁলোকে নতুন দিল্লীত তেওঁলোকে খেলিবলৈ আহিছে ইৰাণেই হওক বা অষ্ট্ৰেলিয়া দলটোকো দেখিছোঁ আপ টু ডেট ৰাখিবৰ কাৰণে প্ৰশিক্ষকসকলকো প্ৰশিক্ষণ দিয়াটো প্ৰয়োজন তেওঁলোকো আপগ্ৰেড কৰি থকা প্ৰয়োজন বা আপস্কিল কৰি থকা প্ৰয়োজন প্ৰশিক্ষকসকলৰ ক্ষেত্ৰত কিদৰে আপোনালোকে তেওঁলোকক ট্ৰেইন কৰাইছে বা কাক ইনভলভ কৰাইছে প্ৰশিক্ষক হিচাপে কাৰণ একেটা কথা আহি পৰিব আৰ্থিকৰ কথাটো আহি পৰিব তেনে ক্ষেত্ৰত কোন আগুৱাই আহিছে আপোনালোকক সহায় সহযোগিতা কৰিবলৈ বিশেষকৈ প্ৰশিক্ষকৰ ক্ষেত্ৰত এনেই চাওক প্ৰশিক্ষক বুলি ক'লে আমাৰ সাধাৰণতে আজি বহুত দিন আগৰ পৰাই স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা NIS প্ৰশিক্ষক আমি দিয়া হয় তেওঁলোকক যেনেকৈ আমাৰ পল্টন বজাৰত যিটো আমাৰ অৱস্থিত বক্সিঙৰ তাতে NIS পাতিলাৰ পৰা দিয়ে মই কিন্তু খো আৰু কাবাডী বেলেগে কোচ নাথাকে খো কাবাডী মোৰ লেছ এজন কোচে দুটাকে সমানে মানে এটা কেম্পৰে তেওঁলোকৰ কোচিং হয় কোৱালিফাইড কোচবিলাক আগতে দিছিল আমাৰ ইয়াতে কিন্তু যিহেতু অসমত বা নৰ্থ ইষ্টত খোটো সিমান পপুলাৰ নাছিল এতিয়া আহিছে গতিকে ফৰ ৰিজন বেছ নন টু ডেমছে অকল সেইকাৰণে নহয় ধৰক চাউথ ইণ্ডিয়াৰ এজন কোচে পাটিয়ালাত তেওঁলোকৰ হেডকোৱাৰ্টাৰৰ পৰা অসমত স্থায়ীভাৱে থাকি আহি কোচ দিবৰ কাৰণে ইচ্ছা নকৰে আহিলেও তেওঁ মানুহ থাকে ইয়াতে মনটো কৰবাত বিভিন্ন অজুহাতত যাওঁ কৰি তাৰপিছত লাষ্টত তেওঁ নিজে কিবাকৈ মেনেজ কৰি পেলাই হাৰ্ডলি এমাহ দুমাহতে গুচি যায় আৰু কোচ বস্তুটো এনেকুৱা নহয় আজি এজন আহিব কালি এজন আহিব এনেকুৱা গতিকে তাৰ বিকল্প হ'ল আমাৰ নিজৰ মানুহকে NISত কোচ দিয়া আমাৰ এতিয়া অসম খো সন্থাৰ বা অসম কাবাডী সন্থাৰ মই জানো কাৰণে কাবাডীৰ কথা কৈছোঁ কেইবাজনো NISত প্ৰশিক্ষণপ্ৰাপ্ত কোচ আমাৰ এটা আছে ভাল আছে কিন্তু ডিগ্ৰীটো পালে যে তেওঁ ভাল এজন প্ৰশিক্ষক হ'ব ভাল প্ৰশিক্ষক বুলি কথা নাই এইটো গতিকে ভাল প্ৰশিক্ষক আনিবৰ কাৰণে আমাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া এতিয়া আমাৰ আমি খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ যোগেৰে ক'লে তেওঁলোকে হয়তো অলপ লাগিলে দিব আমাৰ ইয়াতে কিন্তু সেই একেটা কথাত তেওঁক আমি ৰাখি পেলাই 6 মাহ বা 3 মাহ মিনিমামটো এইখিনি ৰাখিব লাগিব এটা টিম বনাবৰ কাৰণে ক'ত ৰাখিম আমি এজনক ৰাখিলোঁ বাৰু ব্যৱস্থা কৰিলোঁ কাক দিব তেওঁ গোটেই অসমৰ পৰা বিভিন্ন অহা ল'ৰা ছোৱালীক দিব সেই 50টা বা 100টা ল'ৰা ছোৱালীক আমি ৰাখিব লাগিব আকৌ ঘূৰি পইচা কথা আহিলে কিন্তু আমি তথাপিও কেইবাবাৰো এনে কেম্প পাতিছোঁ এমহীয়া কেম্প প্ৰকাশ বুলি এজন আছে অৰ্জুন এৱাৰ্ডী বাংগালোৰৰ বিখ্যাত কোচ তেওঁ ছিনিয়ৰ মষ্ট কোচ তেওঁ অৰ্জুন এৱাৰ্ডী তেওঁক অলপতে আমাৰ খেল মহাৰণত আমাৰ খোটো যোৱাবাৰ সংস্কৰণ ৰেকৰ্ড আছিল তেতিয়া ফিনিচিঙত তেওঁক কোচ দিবৰ কাৰণে এমাহৰ কাৰণে অসম চৰকাৰেও তেখেতক আনিছিল কিন্তু তাৰ আগত আমি যোৱা 10 বছৰ তেওঁক দুবাৰ আনিছোঁ আৰু তেওঁৰ মানে পৰীক্ষণ লওঁতে বহুত ওপৰলৈ অসম টিমটো গৈছিল কিন্তু ইট শুড বি এ কণ্টিনিউৱাছ প্ৰচেছ এনে এমাহ দুমাহ লাগি পেলাই গুচি গ'ল তাৰপিছত আৰু ফেক্টৰ আছে আৰু কিছু ক্ষেত্ৰত শুনিবলৈ বেয়া হ'লেও আমাৰ ল'ৰা ছোৱালীবিলাকৰ আন্তৰিকতা ডেডিকেশ্যনো থাকিব লাগিব নহয় হয় আপুনি আজি আহি বহুখিনি কথা ক'লে অসম খোৰ বৰ্তমানৰ পৰিৱেশ পৰিস্থিতি বহুখিনি কথা আগবঢ়ালে আমাৰ দৰ্শকলেও হয়তো শুনি ভাল পালে আপোনাক অশেষ ধন্যবাদ দিছোঁ আজি আমাৰ ষ্টুডিঅ' মজিয়ালৈ আহি এইখিনি কথা আমাৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে মই প্ৰাৰ্থনা হাজৰিকা আমাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ পুনৰ আপোনালোকৰ ওচৰত উভতি আহিম আন এটি খণ্ডলৈ নমস্কাৰ